আপোনালোকো তেজপুৰ আহি থকাৰ কাৰণে চিন্তা কৰি আছে নেকি আমাৰ দৰে? আমিও তেজপুৰ আহি থকাৰ কাৰণে চিন্তা কৰি আছিলোঁ আৰু চিন্তা কৰি থাকোঁতে এটা বহুত ধুনীয়া হোমষ্টে পালোঁ। ইয়াতে ফেমিলিৰ সৈতে থাকিবলৈও আপোনালোকে সুবিধা পাব। দুখন বেড আছে আৰু ধুনীয়া ৰুম আছে, সকলোখিনি সুবিধা আছে। এটেচ বাথৰুম আছে আৰু কিটচেন আছে, আপোনালোকে নিজে বনাই মেলি খাব পাৰিব। লগতে বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকে বহোঁ বুলি ক'লে ইয়াতে ধুনীয়াকৈ বহিব পাৰিব আৰু বাহিৰতো থকাৰ বহুত ধুনীয়া এটা ব্যৱস্থা আছে। বাহিৰত আপোনালোকে বহি টি টাইম কটাব পাৰিব। গতিকে বহুত ধুনীয়া এটা ডেক'ৰেশ্যন ৰুম, থাকি বহুত ভাল লাগিল আৰু বিশেষকৈ পৰিৱেশটো বহুত ঠাণ্ডা, আহি ভাল পাব। গতিকে আপোনালোকে যদি বিচাৰি আছে তেনেহ'লে ইয়ালৈ আহিব পাৰিব। আপোনালোকো তেজপুৰ আহি থকাৰ কাৰণে চিন্তা কৰি আছে নেকি আমাৰ দৰে? আমিও তেজপুৰ আহি থকাৰ কাৰণে চিন্তা কৰি আছিলোঁ আৰু চিন্তা কৰি থাকোঁতে এটা বহুত ধুনীয়া হোমষ্টে পালোঁ। ইয়াতে ফেমিলিৰ সৈতে থাকিবলৈও আপোনালোকে সুবিধা পাব। দুখন বেড আছে আৰু ধুনীয়া ৰুম আছে, সকলোখিনি সুবিধা আছে। এটেচ বাথৰুম আছে আৰু কিটচেন আছে, আপোনালোকে নিজে বনাই মেলি খাব পাৰিব। লগতে বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকে বহোঁ বুলি ক'লে ইয়াতে ধুনীয়াকৈ বহিব পাৰিব আৰু বাহিৰতো থকাৰ বহুত ধুনীয়া এটা ব্যৱস্থা আছে। বাহিৰত আপোনালোকে বহি টি টাইম কটাব পাৰিব। গতিকে বহুত ধুনীয়া এটা ডেক'ৰেশ্যন ৰুম, থাকি বহুত ভাল লাগিল আৰু বিশেষকৈ পৰিৱেশটো বহুত ঠাণ্ডা, আহি ভাল পাব। গতিকে আপোনালোকে যদি বিচাৰি আছে তেনেহ'লে ইয়ালৈ আহিব পাৰিব।